প্ৰতিবাদ অব্যাহত ৰাখিছো। আমি গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে আমি প্ৰতিবাদ সাব্যস্ত কৰিয়ে যাম। আমি এই আইন নামানো যেতিয়ালৈকে এই আইন চৰকাৰে বাতিল নকৰে। আমি কৈছো যে আমি বৌদ্ধিকভাৱে যুঁজিম, আমি ৰাজপথতো যুঁজিম, আমি আইনগতভাৱে যুঁজিম। আৰু তিনিওটা ক্ষেত্ৰতে আমি আগবাঢ়িছো। ইতিমধ্যে আইনগত ক্ষেত্ৰখিনিতো আমাৰ আইনী উপদেষ্টাসকলৰ লগত আলোচনা চলি আছে, গতিকে আইনগতভাৱে আমি আগবাঢ়ি যাম। আমি বৌদ্ধিকভাৱেও আলোচনা চলি আছে। আমি গুৱাহাটীৰ মধ্যে হওক, দিল্লীতে হওক, আমি বৌদ্ধিকভাৱে ইয়াৰ লগত আলোচনা কৰিম আৰু লগতে আমি ৰাজপথত আন্দোলন অব্যাহত ৰাখিম। আজি আমি মুখ্যমন্ত্ৰী যিমানে বহুত ধৰণৰ ভাবুকি দি আছে, পুলিচ লগাইছে, আমাৰ কৰ্মীক চুচৰাই গাড়ীৰ পৰা নমাই আছে, আমাৰ কৰ্মীৰ ওপৰত চহী লৈ আছে, থানাই মাতি লৈ, মছজিদ কমিটি, আমাৰ ঈদগাহ কমিটিৰ সভাপতি সম্পাদকসকলক লৈ ভাবুকি দিয়া হৈছে, চহী লোৱা হৈছে। গতিকে এই ধৰণৰ কাৰুকাৰ্যৰে মুখ্যমন্ত্ৰীয়ে কেতিয়াও আমাৰ আন্দোলন দমন কৰিব নোৱাৰে। আমাৰ অধিকাৰৰ কাৰণে আমি কথা কমেই, আমি সদায় গণতান্ত্ৰিক আন্দোলনত বিশ্বাসী। গতিকে আমি শান্তিপূৰ্ণভাৱে আমাৰ গণতান্ত্ৰিক আন্দোলন আমি অব্যাহত ৰাখিম। গতিকে মুখ্যমন্ত্ৰীৰ পুলিচ লগাই ভয় ভাবুকি দমন নীতিৰে আমাৰ এই আন্দোলন বন্ধ কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী যোৱাকালিও কৈছে 150 মানুহলৈ আন্দোলন কৰিছে। মই ভাবো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো গৃহ বিভাগৰ চোৰ্চ, আটাইতকৈ দুৰ্বল চোৰ্চ মুখ্যমন্ত্ৰী, তেওঁ মুখ্যমন্ত্ৰীক ভুল ইনফৰমেশ্যন দিছে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ইমানেই আমচুৰ আন্দোলন যদি হোৱাই নাই, তেনেহ'লে আমচুৰ কৰ্মকৰ্তাৰ ওপৰত ইমান অত্যাচাৰ কৰিলে কিয়? মই ঘৰত পুলিচ কিয় পঠালে? আজি আমাৰ ল'ৰাক বিভিন্ন জিলাত কিয় গ্ৰেপ্তাৰ কৰিবলগীয়া হ'ল? গতিকে গুৱাহাটীত কি আন্দোলন হৈছে মুখ্যমন্ত্ৰীৰ হাতত তথ্য নাই নেকি? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে আমচুৰ আন্দোলনক ভয় কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভয় খাইছে যে সংখ্যালঘু ৰাইজে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিলে মুখ্যমন্ত্ৰীৰ যি ধৰণে আচলতে দমন নীতি চলাই, দমন নীতি সংখ্যালঘু ৰাইজে নামানে আৰু আন্দোলন চলি থাকিব। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টভাৱে বুজাই দিব বিচাৰিছো যে আপুনি যিমানে ভয় ভাবুকি ধমকি বা জেল নিদিব কিয়, জেল সদায় আমাৰ কাৰণে আদৰণীয়। আমি আমাৰ গণতান্ত্ৰিক কথা বাৰ্তাবিলাক আমি কৰি যাম আৰু আমি শান্তিপূৰ্ণভাৱে চলিম। আৰু কোনো ধৰণৰ অসমৰ মুছলমানে কোনো ধৰণৰ হিংসাত্মক আন্দোলনত বিশ্বাসী নহয়। কোনো ধৰণৰ আজি মুখ্যমন্ত্ৰী কৈছে ডাঙৰ উৎখাত কৰাৰ পৰিকল্পনা কৰা হৈছে, সম্পূৰ্ণ মিছা কথা, বোকাত মিছা কথা। মুখ্যমন্ত্ৰীক যোনে ইনফৰমেশ্যন দিয়ে মুখ্যমন্ত্ৰীক কৈছে আটাইতকৈ দুৰ্বল ইনফৰমেশ্যন। গতিকে অসমৰ মুছলমানে কেতিয়াও তাহানিও আজিলৈকে কোনো ধৰণৰ হিংসাত্মক আন্দোলন বা অসমখনৰ ক্ষতিকাৰক কোনো চিন্তা কৰা নাই। কিন্তু নিজৰ অধিকাৰৰ কাৰণে কথা কম, তাত যদি কোনোবাই বলপূৰ্বকভাৱে দমন কৰিব বিচাৰে, সেই বলপূৰ্বক দমন নীতিক আমি যিকোনো প্ৰকাৰে গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে প্ৰতিহত কৰাৰ কাৰণে চেষ্টা কৰিম। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা আহ্বান জনাইছো যে আপুনি মানুহক উত্তেজিত কৰি, উত্তেজনা সৃষ্টি কৰি, মানুহৰ মাজত বিভাজন সৃষ্টি কৰি, মানুহৰ মাজত সংঘাত সৃষ্টি কৰাৰ যিটো পৰিৱেশ তৈয়াৰ কৰিব বিচাৰিছে, এই পৰিৱেশৰ পৰা আপুনি আঁতৰি আহি মানুহৰ গণতান্ত্ৰিক কথা কোৱাৰ অধিকাৰ আছে, বাক স্বাধীনতা আছে, সেইখিনি শুনাৰ ধৈৰ্য মুখ্যমন্ত্ৰীয়ে ৰাখক।